हेलो फ्रेंड्स मोर अन्य भिडिओले आपनालोকক स्वागतम जनाइछु मोर यूट्यूब चैनल और फेसबुक एकाउंट और पेज लै हैं के आम केले आम एबु हेई अक की कय जेली बनाम दे हा केले मा खाबले हुनु केले हैं खाबले जेली बनाम तुमी खाब লাগিব ना जेली बना बहुत दिनলৈকে থৈ দিম আকৌ जेली बना एया हेलो फ्रेंड्स एया देखिसे नी आम बिलाक মই এতিয়া এনেকে গুছাই লৈছো বহুত ধুনিয়া ঘৰৰে আম যেহেতু বহুত ধুনিয়া হয় আমখিনি মানে নিগুনি এটা পোক নাই চাওকচোন আপোনালোকে ওপৰৰ পৰা ফটাৰ কাৰণে পকাত পৰিলে যে ওপৰৰ পৰা পৰিলে কাৰণে অকমান ফাটা ফাটা গৈছে যেহেতু কিন্তু একটা পোক নাই মানে নিগুনি আমখিনি এতিয়া মই ভাবিছো মানে তাকে মই ভাবিছো জেলি বনাই থৈ দিও ধুনিয়াকে যেহেতু বহুত দিন খাব পৰা যাব ছোৱালীজনীও খাব পাৰিব কেবা হেতু কাৰণে জেলি বনাই থব বিচাৰিছো আপোনালোকক মই কেনেকৈ জেলি বনাই থম দেখাম বাৰু দেই এতিয়া মই গৰম পানী কৰিলে চেনিখিনি দি ললো চেনিখিনি এনেকৈ গুলি থাকিলো তাৰ পিছতে দি দিলো মই এইখিনি হেৰি কি বুলি মিক্সাত পিছি লোৱা আমখিনি মই দি দিলো যেহেতু মিক্সাত পিছি ল'ব লাগিব ন তাৰ পিছত এই মিক্সাত পিছি লোৱা আমখিনি মই এনেকৈ দি দিলো তাৰ পিছত এনেকৈ উতলি আছে আৰু এতিয়া উতলি হ'ব আৰু এতিয়া হেৰিখিনি উতলাই থাকিব তাৰপৰা অলপমান আঠা হোৱা দেখিব নহয় তেতিয়া আপোনালোকে নমাই কিনে ঠাণ্ডা কৰি পিনে থৈ দিব তাৰ পিছত ফ্ৰিজত থৈ দিব ফ্ৰিজত ঠাণ্ডা কৰি দিব তাৰ পিছতে বটলত ভৰাই ধুনীয়াকৈ থৈ দিব পাৰিব ইয়া আৰু আমাৰ জেলি গম পাইছেনে এতিয়া অলৰেডি হৈয়ে গৈছে আৰু মোৰখিনি গম পাইছে নহয় অকমান আঠা হৈছে আৰু বেছি 10 মিনিট মান লাগিব 10 মিনিট হলে 10-15 মিনিট লাগিব আৰু তাৰ পিছতে হৈ যাব ধুনীয়াকৈ আপোনালোকে যদি কোনোবা খোৱা নাই তেতিয়াহলে পকা আমখিনি যদি পেলাই নিদি কিনে খাবলৈ বেয়া পালে তেনেকৈ এনেকৈ বনাই কিনে আপোনালোকে থৈ দিব বহুত দিন খাব পাৰিব তাৰপিছতে গধূলি খানাটো খাবই লাগিব ন খাব লাগিব কাৰণে সেইটো কাৰণে এতিয়া মই ধুনীয়াকৈ ইয়াত দিম এতিয়া কি গম পাইছে নিৰাজ বইলা মাংস ইয়াত বইলা মাংস ফ্ৰাই কৰি লৈছোঁ আৰু বইল কৰি ল'লোঁ বইল কৰি কিনে তাৰপিছত ধুনীয়াকৈ মই তেলতে এনেকৈ দি দিছোঁ আৰু এনেকৈ দিছোঁ তেলত এনেকৈ মই দি দিলোঁ এতিয়া তাৰপিছতে ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ তেল মছলা আদি কৰি তেলটো দিলোঁ মছলা দিলোঁ হালধি দিলোঁ নিমখ দিলোঁ তাৰপিছতে এনেকৈ ফ্ৰাই কৰি লৈছোঁ যিহেতু ফ্ৰাই কৰি লোৱাৰ পাছতে মই আকৌ মছলা অকণ দি দিছোঁ যিহেতু আগতে দিলোঁৱেই তাৰপিছতে এইখিনি মই ভাত পাতি ল'লোঁ কাৰণ কেলৈ জুইতে ভাতটো বনাওঁ কালাৰটো হৈ গৈছে ফ্ৰাই কৰি লোৱাৰ পিছত ফ্ৰাইটো যথেষ্ট হৈ গ'ল তাৰপিছতে আলুখিনি দি দিছোঁ এতিয়া আলুখিনি দি মই অকণমান লৰাই দিছোঁ লৰোৱাৰ পাছতে যিহেতু ফাইনেলি মোৰ মাংস ভাজি হৈ গ'ল আৰু দৰকাৰ হৈ গ'ল মানে কি হ'ল আৰু মই অকণমান তাৰপিছতে মই এতিয়া বাঢ়ি দিলোঁ এনেকৈ ধুনীয়াকৈ লেপিছোঁ পালনি দিছোঁ তাৰপিছতে এনেকৈ আৰু ধুনীয়াকৈ বাঢ়ি দিছোঁ আৰু দেই